প্ৰিয় কৰ্মশ্ৰী মাননীয় মুখ্যমন্ত্ৰীগৰাকীৰ জন্মদিনৰ লগত সংগতি ৰাখি আজি যোৰহাট জিলা যুৱ মৰ্চাই হাতত লোৱা যি 14টা মণ্ডলত 14টা যি গ্ৰন্থগাৰ আদক কৰিবলৈ পদক্ষেপ হাতত লৈছে তাৰ প্ৰথম পদক্ষেপ হিচাপে আজি বৰকঙীয়া হাইস্কুলত মোৰ ফালৰ পৰা এটা গ্ৰন্থগাৰ আদক কৰা পদক্ষেপ হাতত লৈছো আৰু ইয়াত আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ উপযোগী যথেষ্ট সংখ্যক কিতাপ আজি ইয়াত যোগান ধৰিছো আৰু আজি মই ইয়াত ছাত্ৰ ছাত্ৰীসকলৰ আগত প্ৰতিশ্ৰুতি প্ৰদান কৰিছো যাতে অনাগত দিনত আমাৰ টেকনলজিৰ লগত তেওঁলোকে মোকাবিলা কৰিব পৰাকে মই কম্পিউটাৰ আজি দিম বুলি ইয়াত তেওঁলোকক কথা দিছো আৰু এই কিতাপসমূহৰ জৰিয়তে তেওঁলোকৰ ভৱিষ্যত শিক্ষা জীৱনত যাতে সহায়ক হৈ উঠে তাৰে কামনা কৰিছো আৰু এই স্কুলৰ পৰা আমাৰ ভৱিষ্যত দিনত যাতে ছাত্ৰ ছাত্ৰীসকলে খুব ভাল ফলাফল দিব পাৰে তাৰে কামনা কৰি ইয়াকে দুআষাৰ সামৰণি মাৰিছো আপোনালোকে এনেদৰে আহি ছাত্ৰ ছাত্ৰীসকলক আজি উৎসাহ জনোৱাৰ বাবে যোৰহাট জিলাৰ মিডিয়াৰ প্ৰতিগৰাকী বন্ধুক ধন্যবাদ জ্ঞাপন কৰিছো। উচ্চতৰ মাধ্যমিক বিদ্যালয়ত মই আহি উপস্থিত হৈছোঁ। আমাৰ BJYM এটা ভাল ইনিচিয়েটিভ লৈছে, তেখেতসকলে আহি মোক ইনভাইট কৰিছিলে, যিটো আসাম গভৰ্ণমেণ্টে আসাম কেবিনেটে এই 2025 বছৰক কিতাপৰ বছৰ বুলি ঘোষণা কৰিছে, এপ্ৰুভেল দিছে। এইটোৰ লগতে সংগতি ৰাখি BJYM এটা ইনিচিয়েটিভ লৈছে, তেখেতসকলে 14খন স্কুল বাছনি কৰিছে। 14খন স্কুলত তেখেতসকলে পুথিভঁৰাল কিতাপ ডনেট কৰিব আৰু সেই কিতাপৰ লগত তাৰ কাৰণে যি ফাৰ্নিচাৰ দৰকাৰ হয়, বুক শেল্ফ লাগে, এটা বুক শেল্ফ তেখেতসকলে ডনেট কৰে। মই BJYMক বহুত ধন্যবাদ জনাইছোঁ আৰু আশা কৰিছোঁ যে সেই কিতাপ যিটো তেখেতসকলে স্কুলত ডনেট কৰিব, তাৰ পৰা সেই কিতাপৰ পৰা জ্ঞান লৈ কিতাপ পঢ়ি আমাৰ স্কুলৰ ল'ৰা ছোৱালীৰ নিজৰ জীৱনত কিতাপৰ এটা হেবিট আনিব আৰু নিজৰ ডেভেলপমেণ্টৰ ওপৰত কাম কৰিব। ধন্যবাদ। প্ৰিয় কৰ্মশ্ৰী মাননীয় মুখ্যমন্ত্ৰীগৰাকীৰ জন্মদিনৰ লগত সংগতি ৰাখি আজি যোৰহাট জিলা যুৱ মৰ্চাই হাতত লোৱা যি 14টা মণ্ডলত 14টা যি গ্ৰন্থগাৰ আদক কৰিবলৈ পদক্ষেপ হাতত লৈছে তাৰ প্ৰথম পদক্ষেপ হিচাপে আজি বৰকঙীয়া হাইস্কুলত মোৰ ফালৰ পৰা এটা গ্ৰন্থগাৰ আদক কৰা পদক্ষেপ হাতত লৈছো আৰু ইয়াত আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ উপযোগী যথেষ্ট সংখ্যক কিতাপ আজি ইয়াত যোগান ধৰিছো আৰু আজি মই ইয়াত ছাত্ৰ ছাত্ৰীসকলৰ আগত প্ৰতিশ্ৰুতি প্ৰদান কৰিছো যাতে অনাগত দিনত আমাৰ টেকনলজিৰ লগত তেওঁলোকে মোকাবিলা কৰিব পৰাকে মই কম্পিউটাৰ আজি দিম বুলি ইয়াত তেওঁলোকক কথা দিছো আৰু এই কিতাপসমূহৰ জৰিয়তে তেওঁলোকৰ ভৱিষ্যত শিক্ষা জীৱনত যাতে সহায়ক হৈ উঠে তাৰে কামনা কৰিছো আৰু এই স্কুলৰ পৰা আমাৰ ভৱিষ্যত দিনত যাতে ছাত্ৰ ছাত্ৰীসকলে খুব ভাল ফলাফল দিব পাৰে তাৰে কামনা কৰি ইয়াকে দুআষাৰ সামৰণি মাৰিছো। আপোনালোকে এনেদৰে আহি ছাত্ৰ ছাত্ৰীসকলক আজি উৎসাহ জনোৱাৰ বাবে যোৰহাট জিলাৰ মিডিয়াৰ প্ৰতিগৰাকী বন্ধুক ধন্যবাদ জ্ঞাপন কৰিছো। উচ্চতৰ মাধ্যমিক বিদ্যালয়ত মই আহি উপস্থিত হৈছোঁ। আমাৰ BJYM এটা ভাল ইনিচিয়েটিভ লৈছে, তেখেতসকলে আহি মোক ইনভাইট কৰিছিলে, যিটো আসাম গভৰ্ণমেণ্টে আসাম কেবিনেটে এই 2025 বছৰক কিতাপৰ বছৰ বুলি ঘোষণা কৰিছে, এপ্ৰুভেল দিছে। এইটোৰ লগতে সংগতি ৰাখি BJYM এটা ইনিচিয়েটিভ লৈছে, তেখেতসকলে 14খন স্কুল বাছনি কৰিছে। 14খন স্কুলত তেখেতসকলে পুথিভঁৰাল কিতাপ ডনেট কৰিব আৰু সেই কিতাপৰ লগত তাৰ কাৰণে যি ফাৰ্নিচাৰ দৰকাৰ হয়, বুক শেল্ফ লাগে, এটা বুক শেল্ফ তেখেতসকলে ডনেট কৰে। মই BJYMক বহুত ধন্যবাদ জনাইছোঁ আৰু আশা কৰিছোঁ যে সেই কিতাপ যিটো তেখেতসকলে স্কুলত ডনেট কৰিব, তাৰ পৰা সেই কিতাপৰ পৰা জ্ঞান লৈ কিতাপ পঢ়ি আমাৰ স্কুলৰ ল'ৰা ছোৱালীৰ নিজৰ জীৱনত কিতাপৰ এটা হেবিট আনিব আৰু নিজৰ ডেভেলপমেণ্টৰ ওপৰত কাম কৰিব। ধন্যবাদ।